Hello everyone, মই ফিজিঅ'টিনা মই আজি আপোনালোকৰ মাজলৈ হোৱাট ইজ ফিজিঅ'থেৰাপি মানেনো কি ইয়াৰ ওপৰত এটি সৰু ভিডিঅ' আগবঢ়াম। ফিজিঅ'থেৰাপি হ'ল মেডিকেল সায়েন্সৰ এনেকুৱা এটা স্পেচিয়েল ব্ৰাঞ্চ য'ত এক্সাৰসাইজ থেৰাপি আৰু ইলেক্ট্ৰথেৰাপিৰ সংমিশ্ৰণত আপোনাক ট্ৰিটমেণ্ট কৰা হয়। ইয়াত মুভমেণ্ট ৰিলেটেড পেইনৰ ট্ৰিটমেণ্ট কৰে। ফৰ এক্সাম্পল এজন মানুহৰ ডিস্কৰ প্ৰব্লেম হৈছে, তো তেখেতৰ অৰিজিনেল প্ৰব্লেমটো হ'ল ডিস্কটো বাহিৰলৈ ওলাই অহা, কিন্তু তাত কি কৰে মানুহজনে পেইন কিলাৰ লয় বা সাৰ্জাৰী কৰিবলৈ ডক্টৰৰ ওচৰলৈ গুচি যায়। কিন্তু পেইন কিলাৰ ল'লে আমাৰ যিটো অৰিজিনেল প্ৰব্লেম ডিস্কটো বাহিৰলৈ ওলাই অহা সেইটো কমি নাযায়, জাষ্ট পেইনটোহে কমি যায়। পেইনটো হ'ল আপোনাৰ এটা ছিগনেল যিয়ে আপোনাক দেখাই দিয়ে যে আপোনাৰ অৰিজিনেল প্ৰব্লেমটো এটা বেলেগত আছে। তো ফিজিঅ'থেৰাপি ইয়াত কি কৰে, যিটো আপোনাৰ অৰিজিনেল প্ৰব্লেম ডিস্কটো বাহিৰলৈ ওলাই অহা সেইটো কেনেকৈ ভিতৰলৈ লৈ যাব পাৰে বা কোনটো এনেকুৱা এক্সাৰসাইজ যিটো পচিবল হয় যিটোৰ সহায়ত ডিস্কটো ঠিক কৰিব পাৰি। না এইটো প্ৰব্লেম ইমান সহজ হয় যে আপুনি পেইন কিলাৰ ইউজ কৰি ঠিক কৰিব পাৰে, না ইমান ৱৰ্ছ হয় যে আপুনি সাৰ্জাৰী কৰিব লাগে। তো এইটো পজিশ্যনত আমাৰ এটাই ট্ৰিটমেণ্ট আছে, সেইটো হ'ল ফিজিঅ'থেৰাপি।